Hello and welcome to Exam Susters. Today we'll discuss about the current affairs of 8th and 9th of September 2025. So the first topic is about India's strategic autonomy in a multipolar world. ঠিক আছে চ' বহুমেৰুযুক্ত এখন বিশ্বৰ কথা বিশ্বৰ ক্ষেত্ৰত ইণ্ডিয়াৰ যোনটো মানে ষ্ট্ৰেটেজিক অটনমি কি হোৱা উচিত বা কেনেকুৱা আছে সেই বিষয়ে আমি ডিছকাছ কৰিম যিটো আমাৰ GS পেপাৰ 2 ইণ্টাৰনেশ্যনেল ৰিলেশ্যন পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয় চ' কনটেক্সট কি হয় ইণ্ডিয়া পাৰ্চুইট অফ ষ্ট্ৰেটেজিক অটনমি has gained prominence in the context of a multipolar world. So, order marked by US-China rivalry and Russia's assertiveness. So, এখন বহুমেৰুযুক্ত বিশ্বৰ কথা কোৱা গৈছে য'ত বহুমেৰু মানে কি কৈছে যে গ্ল'বেল পাৱাৰ হিচাপে বহুকেইটা গ্ল'বেল পাৱাৰৰ ওপৰত আচলতে ভাৰতবৰ্ষই বিশ্বাস কৰে ঠিক আছে যেনেকৈ এতিয়া আমি গম পাওঁ যে ইউ এছ শক্তিশালী US এটা পাৱাৰ হাউচ হয় চাইনা এটা পাৱাৰ হাউচ হয় ইফালে ৰাছিয়াও এটা পাৱাৰ হাউচ এতিয়া হয় গতিকে এই যিখন মানে মাল্টিপলাৰ ৱৰ্ল্ডত ইণ্ডিয়াই ষ্ট্ৰেটেজিক ইকনমি অলৰেডি গেইন কৰিছে ঠিক আছে ইণ্ডিয়াৰ নিজৰ পজিশ্যন এচিভ কৰিছে তাৰ ৰিলেটেড এটা নিউজ আহিছিলে so let's discuss the topic in details so about India's strategic autonomy মানে স্বায়ত্ত শাসনৰ কথা কোৱা গৈছে in a multipolar world so strategic autonomy মানে কি হয় strategic autonomy মানে হৈ গ'ল কি freedom to make foreign choices বা sovereign choices in foreign policy যে আমাৰ যেতিয়া বৈদেশিক নীতি আমি প্ৰস্তুত কৰোঁ ফৰেইন পলিচিজ যেতিয়া আমি বনাওঁ তেতিয়া আমি যাতে আমাৰ নিজৰ দেশখনৰ ওপৰত ভিত্তি কৰি যাতে আমি sovereign choices যাতে কৰিব পাৰোঁ আৰু যেনেকৈ তোমাৰ আমাক যদি তেল লাগে আমি ৰাছিয়াৰ পৰাও কিনিব পাৰোঁ আমাক যদি তেল লাগে আমি চাইনাৰ পৰাও কিনিব চৰি কি কয় US-ৰ পৰাও কিনিব পাৰোঁ সেইটো আমাৰ ছভাৰেইন চইচেছ হয় আমি কাৰ লগত কি ডিল কৰিম কাৰ লগত আমি কেনেকৈ বিহেভ কৰিম সেই গোটেইখিনি বস্তুৰ ক্ষেত্ৰত যেতিয়া এই ফৰেইন পলিচি নিৰ্মাণ কৰোঁতে যেতিয়া আমাৰ এটা নিজৰ চইচেছ থাকে ছভাৰেইন চইচ থাকে ঠিক আছে ইন কেছ অফ ডিফেন্স অলছো চ' তেতিয়া কি বুলি কয় ষ্ট্ৰেটেজিক অটনমি এচিভ কৰা বুলি কয় এণ্ড ইণ্ডিয়া হেজ গেইন prominence in the context of a multipolar world in regarding or in pursuit of strategic economy ঠিক আছে চ' ইণ্ডিয়াই সেইটো গেইন কৰিছে আমি অলৰেডি দেখিব পাইছোঁ উইদাউট বিং ডাউন বাই এলায়েন্স অব্লিগেশ্যনছ ঠিক আছে যে এলায়েন্স বা তোমাৰ যেতিয়া এলায়েন্স কৰে ন বৈদেশিক সম্পৰ্ক যাৰ লগত স্থাপন কৰে তেওঁলোকৰ পৰা কোনো বাধা নোপোৱাকৈ যেতিয়া ফৰেইন চইচেছ ঠিক আছে বা ফৰেইন পলিচি নিৰ্মাণৰ ক্ষেত্ৰত যেতিয়া ছভেৰেইন চইচেছ লয় ন সেইটো কয় ষ্ট্ৰেটেজিক ইকনমি আৰু বিশ্বত এতিয়া ইণ্ডিয়া এটা খুব ভাল স্থানত আছে ইন কেছ অফ ষ্ট্ৰেটেজিক ইকনমি আমি যদি আমাৰ হিষ্টৰিকেল ৰুটছটো চাবলৈ যাওঁ ষ্ট্ৰেটেজিক ইকনমিৰ ক্ষেত্ৰত যে আগতে আমাৰ কেনেকুৱা আছিলে আফটাৰ ইণ্ডিপেণ্ডেঞ্চ আমি কেনেকুৱা ধৰণৰ ষ্টেপ লৈছিলোঁ তেতিয়াহ'লে আমাৰ এটা কি আমি এক্সাম্পল দিব পাৰোঁ আমাৰ উই হেভ এ কলনিয়েল এক্সপিৰিয়েঞ্চ ইণ্ডিয়া টু নেভাৰ লেট এক্সটাৰ্নেল পাৱাৰ্ছ টু ডিক্টেট ইটছ ছভাৰেইনিটি অৰ গ্ল'বেল ৰুল যে বিশ্ব কোনে শাসন কৰিব বিশ্বত কোন মেজৰ পাৱাৰ হাউচ হ'ব ইণ্ডিয়াই কেতিয়াও এক্সটাৰ্নেল পাৱাৰ্ছক আমাক ডিক্টেট কৰিবলৈ আজিলৈকে সুবিধা দিয়া নাই যে আমি কাক ছাপোৰ্ট কৰিব লাগে চ' উই হেভ এ কলনিয়েল এক্সপিৰিয়েঞ্চ ছেকেণ্ড কনষ্টিটিউচনেল ইথোছ India's foreign policy averts from its freedom struggle ideals, emphasizing sovereignty, self-reliance, and dignity in international affairs. So, ভাৰতবৰ্ষৰ যি কনষ্টিটিউচনেল এথোছ আছে সাংবিধানিক আমাৰ যিবোৰ আদৰ্শ আছে তাতো এটা কথা কোৱা গৈছে যে ভাৰতবৰ্ষৰ যি বৈদেশিক নীতি সেয়া এনেই প্ৰস্তুত হোৱা নাই এক দীৰ্ঘব্যাপী জোৰা যি ফ্ৰীডম ষ্ট্ৰাগল হয় সেই ফ্ৰীডম ষ্ট্ৰাগলৰ ঠিক আছে সেই স্বাধীনতাৰ যিবোৰ আদৰ্শ ঠিক আছে য'ত তোমাৰ ছভাৰেইনিটি স্বায়ত্তৰ ওপৰত ঠিক আছে ছভাৰেইনিটিৰ ওপৰত সাৰ্বভৌমত্বৰ ওপৰত গুৰুত্ব দিয়া যায় চেল্ফ ৰিলায়েন্সৰ ওপৰত গুৰুত্ব দিয়া গৈছিলে ডিগনিটিৰ ওপৰত গুৰুত্ব দিয়া গৈছিলে ইন কেছ অফ ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত এই বস্তুবোৰ আমাৰ সংবিধানত আচলতে লিখা আছে যে আমি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক কেনেকৈ মেইনটেইন কৰিব লাগে থাৰ্ড কথা হৈ গ'ল কি আফটাৰ ইণ্ডিপেণ্ডেঞ্চ ইণ্ডিয়া অপটেড ফৰ নন এলায়েন্স মুভমেণ্ট ঠিক আছে চ' নেহেৰু ফৰ্মেলাইজেছ অটনমি থ্ৰু NAM during the Cold War, balancing US and Soviet pressure without bloc alliance. যে ভাৰতবৰ্ষই ঠিক আছে জৱাহৰলাল নেহৰু এইটো ফৰ্মেলাইজ কৰিছিলে যে ইণ্ডিয়া would never be a part of the US bloc ঠিক আছে অৰ ছ'ভিয়েট ব্লক চ' ভাৰতবৰ্ষই কল্ড ৱাৰ যেতিয়া চলি আছিলে কল্ড ৱাৰৰ সময়ত শীতল যুদ্ধ যেতিয়া চলি আছিলে এফালে US এফালে ছ'ভিয়েট ইউনিয়ন ঠিক আছে চ' না ভাৰতবৰ্ষই তোমাৰ US-ৰ ছাপোৰ্ট দিলে না ভাৰতবৰ্ষই ছ'ভিয়েট প্ৰেছাৰ মানে ছ'ভিয়েট ইউনিয়নক ছাপোৰ্ট কৰিছিলে ঠিক আছে ইণ্ডিয়া মেইনটেইন দ্য ৰিলেশ্যনশ্বিপ উইথ বোথ দ্য ব্লকছ ঠিক আছে এণ্ড নাও ইভলিউশ্যন ইনটু মাল্টি এলাইনমেণ্ট এতিয়া কি হৈছে আগতে কি আছিলে যে নন এলাইন আমি কাৰো লগতে এলাইন নকৰোঁ এতিয়া কি হৈছে যে আমি এলাইন কৰিম বাট এলাইন কৰিম এটাৰ লগত আমি এলাইন নকৰোঁ ঠিক আছে চ' পোষ্ট 1991 গ্ল'বেলাইজেশ্যন এণ্ড
multipolarity pushed India towards engaging all powers pragmatically while preserving independence. যে স্বাধীনতা সাৰ্বভৌমত্ব থাকিব লাগিব কিন্তু লগতে কি হ'ব যিবোৰ মেজৰ পাৱাৰ্ছ আছে তেওঁলোকৰ লগত আমি alliance কৰিম multiple alignment in case of defense in case of trade in economy etc ঠিক আছে now what are the drivers of strategic economy the strategic economy ক্ষেত্ৰত ভাৰতবৰ্ষৰ যে সেই সাৰ্বভৌমত্ব বা স্বায়ত্ত শাসনৰ যি এটা ধাৰা ভাৰতবৰ্ষত যে চলি আহিছে সেই ক্ষেত্ৰত কি বস্তুৱে আমাক সহায় কৰিছে প্ৰথম কথা হৈ গ'ল কি the geopolitical setting of India. India also shares borders with China and Pakistan, and both nuclear rivals forces India to keep independent options open for security. যে আমাৰ কাষত এফালে চাইনা এফালে পাকিস্তান আছে সো আমাক যিকোনো সময়তে ঠিক আছে আমাৰ কাৰণে কি আছে নিউক্লিয়াৰ থ্ৰেট এটা আছে সো ফৰ সিকিউৰিটি ৰিজন তো আমাক যিকোনো ধৰণৰ পাৱাৰৰ প্ৰয়োজন হ'ব ঠিক আছে সো ইণ্ডিয়া কিপ ঠিক আছে ইণ্ডিপেণ্ডেণ্ট অপশ্যনছ open for security. Second kotha হৈ গ'ল কি because of the geopolitical setting. Second kotha security needs. So India's reliance on imported defense equipments and energy makes diversification essential to prevent over dependence. তো আমি over dependence ওপৰত একাৰণে বিশ্বাস কৰিব নোৱাৰো কাৰণ আমাৰ কি আছে security needs আছে ঠিক আছে সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ কিছুমান প্ৰয়োজনীয়তা আছে ঠিক আছে সেই সিকিউৰিটি নিডছ এনাৰ্জি সিকিউৰিটি হ'ব পাৰে ডিফেন্স সিকিউৰিটি হ'ব পাৰে যেনেকৈ আমি ৰাছিয়াৰ পৰা কিছু সংখ্যক ডিফেন্স ইকুইপমেণ্ট ক্ৰয় কৰিছোঁ ঠিক একে সময়তে আমি কি কৰিছোঁ এনাৰ্জি সিকিউৰিটি কাৰ পৰা আমি মেইনটেইন কৰিছোঁ তোমাৰ ইউএছৰ পৰা অইল বাই কৰি পেলাই আমি এনাৰ্জি সিকিউৰিটি নিডছ যিটো নিডছ আছে সেইটো ফুলফিল কৰিছোঁ দেন হৈ গ'ল চিভিলাইজেশ্যনেল এক্সপিৰিয়েঞ্চ মানে দিজ আৰ দ্য ড্ৰাইভাৰ্ছ যাৰ কাৰণে আমি ষ্ট্ৰেটেজিক ইকনমি মেইনটেইন কৰিছোঁ এটা কথা জিঅ' পলিটিকেল ছেটিং ছেকেণ্ডটো হৈ গ'ল সিকিউৰিটি নিডছ থাৰ্ডটো হৈ গ'ল চিভিলাইজেশ্যনেল এক্সপিৰিয়েঞ্চ ইণ্ডিয়া ছিক্স ৰিকগনিশ্যন as a rising pole of power rooted in its civilizational identity rather than a client state. The India doesn't want to be a client state. যে তোমাক আমাক ইণ্ডিয়াক তেল লাগে সো তেল প্ৰদান মানে তেলৰ নিডছ ফুলফিল কৰিব পৰা ঠিক আছে বাট মানে তেল কিনা এটা ক্লায়েণ্ট হিচাপে এখন ৰাষ্ট্ৰ হিচাপে ক্লায়েণ্ট ষ্টেট হিচাপে ইণ্ডিয়াক চাব নিবিচাৰে ঠিক আছে ইণ্ডিয়াক কি কৰিব বিচাৰে ইণ্ডিয়াই সেই ৰিকগনিশ্যনটো ল'ব বিচাৰে যে গ্ল'বেল পলিটিক্সত ইণ্ডিয়াও এটা ছুপাৰ পাৱাৰ বা মেজৰ পাৱাৰ হয় ঠিক আছে সেই বস্তুটো ইণ্ডিয়াৰ চিভিলাইজেশ্যনেল এক্সপিৰিয়েঞ্চ যোনটো আছে যিটো আমাৰ চিভিলাইজেশ্যনেল আইডেণ্টিটিৰ লগত জড়িত ডেট ইজ ৰুটেড ইন ইটছ চিভিলাইজেশ্যনেল আইডেণ্টিটি ঠিক আছে চ' সেইটোৰ ক্ষেত্ৰত চিভিলাইজেশ্যনেল এক্সপিৰিয়েঞ্চ এটা ইণ্ডিয়াৰ আছে যাৰ কাৰণে ইণ্ডিয়াই কি কৰে ষ্ট্ৰেটেজিক অটনমি এটা মেইনটেইন কৰি আহিছে নেক্সট হৈ গ'ল গ্ল'বেল অৰ্ডাৰ শ্বিফ্ট ডিক্লাইন অফ ইউএছ unipolarity, rise of China, and fragmentation of alliances create more maneuvering spaces for India. তো 2000 চনৰ পাছত বিশেষকৈ 1990ৰ পাছত অলদো তোমাৰ সোভিয়েট ব্লক ডেষ্ট্ৰয় হৈ গ'ল সোভিয়েট ব্লকৰ পাৱাৰ শেষ হৈ গ'ল আৰু 2000 চনৰ পাছত ইউএছৰ যোনটো ডমিনেন্স ইউনিপলাৰিটি ঠিক আছে এক মেৰুযুক্ত যোনটো শাসন ইউএছএ চলাইছিলে ইনডাইৰেক্টলি সেইটো শেষ হৈ গ'ল কেতিয়া যেতিয়া চাইনাৰ ৰাইজ হ'ল আফটাৰ 2000 তাৰ লগতে তোমাৰ ফ্ৰেগমেণ্টেশ্যন অফ এলায়েন্স বেলেগ বেলেগ কাণ্ট্ৰিৰ লগত এলায়েন্স কৰিব আৰম্ভ কৰিলে যিটোৱে মাল্টিপলাৰিটিক কি কৰিলে আৰু বেছি তোমাৰ ষ্ট্ৰেংথেন কৰিলে চ' ইণ্ডিয়াৰ কাৰণে ডেট ক্ৰিয়েটছ মোৰ মেনুভেৰিং স্পেচ ফৰ ইণ্ডিয়াৰ কাৰণে আৰু স্পেচ হ'ল যে আমি যদি মন কৰিছোঁ ফ্ৰান্সৰ লগত ৰিলেশ্যন কৰিছোঁ আমি যদি মন কৰিছোঁ চাইনাৰ লগত কৰিছোঁ আমি যদি মন কৰিছোঁ ইউএছৰ লগত ৰিলেশ্যনশ্বিপ এষ্টাব্লিছ কৰিছোঁ Now the new threats, cyber warfare, pandemics, climate change, and AI-based conflicts require broad cooperation across blocks, not rigid alignment. So যিবোৰ নতুন threats আহিছে যেনেকৈ cyber warfare, ঠিক আছে cyber spaceত যিবোৰ problems create হৈছে, pandemics আহি গৈছে যেনেকৈ COVID-19 pandemic আহিলে, climate change হৈছে, AI-based conflict যিবোৰ arise হৈছে, সেই ক্ষেত্ৰত যদি আমি block politics কৰি থাকোঁ তেতিয়াহ'লে নহ'ব in case of that, in case of dealing with those new threats, India or the world needs broader cooperation. So ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ কি দৰকাৰ পৰিব কি প্ৰয়োজনীয়তা আহিব ব্ৰডাৰ কোঅপাৰেশ্যনৰ প্ৰয়োজনীয়তা আহিব নাও অপৰচুনিটিজ ফৰ ষ্ট্ৰেটেজিক অটনমি আমাৰ কাৰণে ষ্ট্ৰেটেজিক অটনমি মেইনটেইন কৰিবৰ কাৰণে আমাৰ কাৰণে অপৰচুনিটি কি আছে ভাৰতবৰ্ষৰ কাৰণে প্ৰথম কথা হ'ল কি ইণ্ডিয়া এক্টছ এজ এ ব্ৰিজ বিল্ডাৰ ইণ্ডিয়া কেন এক্টছ এজ এ মিডিয়েটৰ বিটুইন গ্ল'বেল চাউথ এণ্ড ডেভেলপ কাণ্ট্ৰিজ গ্ল'বেল চাউথ বুলি সেইবিলাক কাণ্ট্ৰিজক কোৱা হয় দ'জ আৰ ইকনমিকেলি বেকৱাৰ্ড অৰ্থনৈতিকভাৱে পিছপৰা যিমানবোৰ কাণ্ট্ৰিজ আছে
সেই কাণ্ট্ৰিজখিনি আৰু ডেভেলপ নেশ্যনৰ মাজত ইণ্ডিয়া মেডিয়েটৰ হিচাপে ব্ৰিজ হিচাপে কাম কৰিব পাৰিব that will strengthen the multipolarity of the world. Then next হৈ গ'ল টেকনলজি ডিপ্ল'মেচি পাৰ্টনাৰশ্বিপ ইন AI quantum computing and clean energy allow India to reduce dependence and build resilience. So এই চেক্টৰসমূহত যেতিয়া কাম কৰিব পাৰিব ন তেতিয়া টেকনলজিকেল ডিপ্ল'মেচি এটা ইণ্ডিয়াই কি কৰিব পাৰিব মেইনটেইন কৰিব পাৰিব ডিফেন্স ইণ্ডিজেনাইজেশ্যন ঠিক আছে যে আমি লোকৰ ওপৰত নিৰ্ভৰশীল কৰিলে আমি ব্লক পলিটিক্সৰ পাৰ্ট হ'ম চ' ডিফেন্স ইণ্ডিজেনাইজেশ্যন that means যেনেকৈ আত্মনিৰ্ভৰ ভাৰত offers scope to modernize defense with indigenous production reducing foreign dependence আমি যদি foreign dependence কমাব লাগে আমি যদি ব্লকৰ ফালে এলাইন হ'ব নালাগে আমি কি কৰিব লাগিব আমাৰ ইয়াতে যিহেতু আমি ডিফেন্স ইকুইপমেণ্টছ বহুত ইম্পৰ্ট কৰোঁ ডিফেন্স ইণ্ডিজেনাইজেশ্যন আমি ইয়াতে কৰিব লাগিব আমাৰ যিটো নিড এইটো আমি ইয়াতেই ফুলফিল কৰিব লাগিব নেক্সট হৈ গ'ল কি ছফ্ট পাৱাৰ ইণ্ডিয়াছ প্লুৰেল ডেমক্ৰেচি ঠিক আছে বহুমুখীয়া যোনটো গণতন্ত্ৰ আছে ঠিক আছে ইণ্ডিয়াছ ডায়েছপৰা যিসকল ভাৰতবৰ্ষৰ লোক বাহিৰত আছে এণ্ড চিভিলাইজেশ্যনেল ভেলিউজ এনহেঞ্চ ইটছ ক্ৰেডিবিলিটি ইন গ্ল'বেল ফৰামছ চ' দিজ আৰ চাম ছফ্ট পাৱাৰ্ছ ইণ্ডিয়াৰ যোনটো প্লুৰেল ডেমক্ৰেচি ঠিক আছে ডেমক্ৰেচি আমি আটাইতকৈ লাৰ্জেষ্ট ডেমক্ৰেচি বুলি কয় সেইটো আমাৰ কাৰণে কি হয় এইটো এটা ছফ্ট পাৱাৰ হয় ইণ্ডিয়াৰ ছফ্ট পাৱাৰ হয় ঠিক আছে গোটেই গ্ল'বেল ফৰামত নিজৰ ক্ৰেডিবিলিটি এনহেঞ্চ কৰিবৰ কাৰণে সেইটো এটা আমাৰ ছফ্ট পাৱাৰ হয় যেনেকৈ আমাৰ ডায়েছপৰা চবতছে বিশ্বৰ আটাইতকৈ বেছি ডায়েছপৰা ক'ত আছে ডায়েছপৰা মানে সেইসকল ব্যক্তি যিসকল ভাৰতবৰ্ষৰ বাহিৰত গৈ থাকে চ' ইণ্ডিয়ান ডায়েছপৰাখিনি আমাৰ কাৰণে শক্তি হয় চিভিলাইজেশ্যনেল ভেলিউজ আমাৰ আছে যিয়ে ইণ্ডিয়াক ক্ৰেডিবিলিটি দিব ইন দ্য গ্ল'বেল ফৰামছ ঠিক আছে নেক্সট হৈ গ'ল গ্ল'বেল চাউথ ভইচ বিশ্বৰ যি তোমাৰ গ্ল'বেল চাউথ মানে গ্ল'বেল চাউথ কাণ্ট্ৰিজৰ কথা কোৱা গৈছে ইকনমিকেলি যিখিনি উইকাৰ যিখিনি নেশ্যনছ আছে সেইখিনি কথা কোৱা গৈছে আৰু সেই নেশ্যনখিনি ভইচ হিচাপে যেনেকৈ মই ইয়াত কৈছোঁ যে গ্ল'বেল চাউথ আৰু ডেভেলপ কাণ্ট্ৰিজৰ ব্ৰিজ হিচাপে কাম কৰিব পাৰে তেনেকৈ ইণ্ডিয়া G20 প্ৰেচিডেঞ্চি এণ্ড লিডাৰশ্বিপ ইন ফৰামছ লাইক ব্ৰিক্স প্ৰজেক্ট ইণ্ডিয়া এজ এ লেজিটিমেট ৰিপ্ৰেজেণ্টেটিভ অফ এমাৰ্জিং ইকনমিজ চ' এইখিনি বস্তু খুব ইম্পৰ্টেণ্ট হয় ঠিক আছে এক্সাম পইণ্ট অফ ভিউৰ পৰা চ' এইখিনি বস্তু আমি জানিব লাগিব চেলেঞ্জেছ টু ষ্ট্ৰেটেজিক ইকনমি এনেকুৱা নহয় যে ইণ্ডিয়াই কমপ্লিট ষ্ট্ৰেটেজিক ইকনমি মেইনটেইন কৰিব পাৰিছে আমাৰ ক্ষেত্ৰত কিছুমান চেলেঞ্জেছ আছে যেনেকৈ আমাৰ ইকনমিক ভালনাৰেবিলিটি আছে তো আমি আত্মনিৰ্ভৰ ভাৰত যেনেকৈ তোমাৰ ডিফেন্সৰ ক্ষেত্ৰত বা বিভিন্ন প্ৰডাক্টৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ ভাৰতৰ জৰিয়তে আমি ইণ্ডিজিনাছ প্ৰডাকশ্যন কৰিছোঁ কিন্তু কিছুমান বস্তু আমি ডিপেণ্ডেণ্ট হৈ আছোঁ এতিয়াও যেনেকৈ আমি ইম্পৰ্ট ডিপেণ্ডেঞ্চ ফৰ অইল ডিফেন্স টেকনলজি ডেট উইকেনছ ইণ্ডিয়াছ বাৰ্গেনিং কেপাচিটি ঠিক আছে এতিয়াও আমাৰ সেই অভাৰ ডিপেণ্ডেঞ্চ হৈ থকাৰ কাৰণে এতিয়াও ইকনমিক ভালনাৰেবিলিটি এটা আছে চাইনা ফেক্টৰ এটা আছে ঠিক আছে চাইনাৰ লগত আমি এইকাৰণে এলাইন হ'ব কিছু ক্ষেত্ৰত এলাইন হ'ব লগা হয় ট্ৰেডৰ ক্ষেত্ৰত যে চাইনাৰ লগত আমি ট্ৰেড বহুত কৰোঁ ঠিক আছে অলমষ্ট $100 বিলিয়ন ট্ৰেড ডেফিচিট আছে মই মাজতেও কৈছিলোঁ যদি আমি $120 বিলিয়ন যদি আমি কিবা বস্তু তোমাৰ আমি চাইনাৰ লগত যদি টোটেল ট্ৰেড কৰিছোঁ তাৰে $20 বিলিয়ন আমি চাইনাক বিকিছোঁ আৰু $100 বিলিয়ন চৰি কি কয় তোমাৰ অলমষ্ট ঠিক আছে আৰু $100 বিলিয়ন কি কৰিছে চাইনাই আমাক বিকিছে ডেট মিনছ আমাৰ ইয়াতে কি হৈছে অলমষ্ট $100 বিলিয়ন এটা ডেফিচিট আছে আমি যিমান এক্সপৰ্ট কৰিছোঁ তাতকৈ আমাৰ ইম্পৰ্ট বেছি হয় চ' চেলেঞ্জেছ টু আৱাৰ ষ্ট্ৰেটেজিক ইকনমি সেইকাৰণে ষ্ট্ৰেটেজিক ইকনমি মেইনটেইন কৰাৰ ক্ষেত্ৰত এই চাইনা ফেক্টৰটো খুব ইম্পৰ্টেণ্ট হয় এলায়েন্স প্ৰেছাৰ balancing US-led Quad and Russia-China-led BRICS SCO creates conflicting demands. এফালে ইউএছৰ নেতৃত্বত গঠন হোৱা কোৱাড গ্ৰুপ আৰু এফালে ৰাছিয়া চাইনাৰ নেতৃত্বত গঠন হোৱা ব্ৰিক্স আৰু চাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন দুইটাৰ লগতে আমি কি কৰিব লগা হৈছে এলায়েন্স ফৰ্ম কৰিব লগা হৈছে এণ্ড উই আৰ নাও বেলেঞ্চিং পাৱাৰ্ছ উইথ both the blocks and new domains. India still lacks in cyber resilience, semiconductor supply chains and space technology which constrains autonomy. যে আমি এতিয়াও ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত চাইবাৰ ৰেজিলিয়েঞ্চ বা স্পেচ টেকনলজিৰ ক্ষেত্ৰত আমি এতিয়াও হয়তো পিছ পৰি আছোঁ যাৰ কাৰণে আমি ডিপেণ্ডেণ্ট হ'ব লগা হয় চ' ৱে ফৰৱাৰ্ড ইকনমিক ষ্ট্ৰেংথেন কৰিব লাগিব আমাৰ নিজৰ ঠিক আছে গ্ল'বেল প্ৰডাকশ্যনৰ ওপৰত নহয় আমাৰ ৰিজনেল প্ৰডাকশ্যন আমি ইয়াত বঢ়াব লাগিব এংগেজমেণ্ট বেলেঞ্চ এংগেজমেণ্ট যেনেকৈ তোমাৰ ইউএছৰ লগতো ভাল থাকিব লাগিব চাইনা ৰাছিয়াৰ লগতো আমি ভাল থাকিব লাগিব ডিফেন্স ইণ্ডিজেনাইজেশ্যন ঠিক আছে য'ত আমাৰ প্ৰব্লেম আছে আমি অইল ইম্পৰ্ট কৰোঁ ডিফেন্স ইম্পৰ্ট কৰোঁ সেই ক্ষেত্ৰত আমি বেছি গুৰুত্ব দিব লাগিব ভইচ অফ গ্ল'বেল চাউথ এণ্ড এডাপ্টিভ ডিপ্ল'মেচি চ' দেট ইজ অল এবাউট দ্য ফাৰ্ষ্ট টপিক দ্য ছেকেণ্ড টপিক ইজ এবাউট ইণ্ডিয়াছ ফাৰ্ষ্ট port-based green hydrogen pilot project at VO Chidambaran Port ঠিক আছে ইণ্ডিয়াত প্ৰথমটো পোৰ্ট মানে বন্দৰ জানা পোৰ্ট মানে কি হয় বন্দৰ চ' বন্দৰ বেছ এটা গ্ৰীণ হাইড্ৰজেন পাইলট প্ৰজেক্ট এটা লঞ্চ কৰা গৈছে তো ইউনিয়ন মিনিষ্টাৰ inaugurated India's first port-based green hydrogen pilot project at VO Chidambaran Port, Tamil Nadu, making it the first port in the country to produce
গ্ৰীণ হাইড্ৰজেন ঠিক আছে যিয়ে কি কৰিব সেই পৰ্টটোতে গ্ৰীণ হাইড্ৰজেন প্ৰডিউচ কৰিব চ' about this project so what is it a pilot facility producing green hydrogen at VOC port Tuticorin so Tuticorinor যেটো এই চিদাম্বৰম port আছে তাতে green hydrogen produce কৰিব ঠিক আছে capacity 10 nm cube per hour setup excuse me at a cost of 3.87 crore under the scheme part of India's clean energy transition and coastal green shipping corridor project Kanla to Tuticorin ঠিক আছে এটা coastal green shipping corridor project এটা লঞ্চ কৰা হৈছে যো কানলাৰ পৰা টুটিকৰিনলৈকে চলিব ঠিক আছে aligned with Viksit Bharat 2047 mission and Sagarmala initiative ঠিক আছে এই যোনটো এইটো যোনটো স্টেপ লোৱা গৈছে that is aligned with the Viksit Bharat of 2047 বিকশিত ভাৰত 2047 আৰু তোমাৰ সাগৰমালা প্ৰজেক্টৰ লগত এই যেটো স্টেপ এই স্টেপটোৱে এলাইন কৰে aim কি কৰিব to promote green shipping sustainability and self reliance next reduce reliance on fossil fuels in port operation port operational ক্ষেত্ৰত যে এনাৰ্জি লাগে সেইখিনি ক'ৰ পৰা আগতে মানে গ্ৰহণ কৰে ফসিল ফুয়েল কনজাম্পশনৰ পৰা বিশেষকৈ অইল ঠিক আছে কিন্তু এটা কি ইউজ কৰিব গ্ৰীণ হাইড্ৰজেন ইউজ কৰা যাব মেক VOC port a hub for green bunkering and refueling in South India so green hydrogen refueling or ক্ষেত্ৰটো এই VO চিদাম্বৰনাৰ পোৰ্টটোৱে কি কৰিব এটা হাব হিচাপে কাম কৰিব ফিচাৰ্স it will power street lights and EV charging stations in the port colony and linked with proposed green methanol bunkering and refueling facility. Yes, about VO Chidambaram Port, one of the India's 13 major ports, a leading maritime hub for South India. Location Tuticorin, Tamil Nadu, on the Coromandel coast of Bay of Bengal. History. Formerly known as Tuticorin Port, renamed in the honor of freedom fighter VO Chidambaram, the Kappalotia Tamijan in 2011 2011 চনত এই ভিও চিদাম্বৰমৰ নামত এই পোৰ্টটোৰ নাম ৰখা গৈছিল যেটো আগতে টুটিকৰিন পোৰ্ট বুলি কোৱা গৈছিল it plays a key role in regional trade coal handling and container movement it has witnessed significant expansion under the project Sagarmala with investment of over up to 16,000 crore in modernization প্ৰায় 16,000 কোটি টকা খৰচ কৰা গৈছে ঠিক আছে so that is important from এটো নহয় that is GS paper 3 হ'ব লাগিছিল ঠিক আছে so environment and ecology point of view পৰা important হয় আৰু development economics ফালৰ পৰা ইন্ডিয়ান ইকোনমিক ক্ষেত্ৰটো important হয় ঠিক আছে এটো ভুলকে দিয়া গৈছে next topic is about philosophy of Dr. Bhupen Hazarika ঠিক আছে which is important from GS paper 5 Assam point of view context Prime Minister Narendra Modi and Union Home Minister Amit Shah paid rich tributes to Bhupen Hazarika as the Assam government launches an year-long celebration of the birth centenary of the legendary singer-composer on Monday. So, Assam government কি কৰিছে এই 100 বছৰ যেহেতু তেওঁৰ জন্মৰ মানে জন্মবাৰ্ষিকী হিচাপে গোটেই বছৰটো অসম গভৰ্ণমেণ্টে সেলিব্ৰেট কৰিব যোৱাকালি ইনগ্ৰেশ্যন যেটো সেৰেমনি হেতু হৈ গৈছে ঠিক আছে এই বৰ্ষজোৰা কাৰ্যসূচী ভূপেন হাজৰিকাৰ কাৰণে আসলতে পালন কৰা যাব কাৰণ তেওঁৰ এটো কিমান নম্বৰ আছিল 100 নম্বৰ ঠিক আছে সো 100 বাৰ্থ এনিভাৰ্সাৰী আছিল ডক্টৰ ভূপেন হাজৰিকাৰ সো তাৰ লগত ৰিলেটেড কিছুমান বস্তু খুব ইম্পৰ্টেন্ট হয় প্ৰথম কথাটো গল কি তেওঁ কি লিখিছিল কি কাম কৰিছিল সেইখিনিও মই দিছো কিন্তু তাৰ লগত ইম্পৰ্টেন্ট এবাৰ মেইনছ পাৰ্সপেক্টিভৰ পৰা যে ডক্টৰ ভূপেন হাজৰিকাৰ ফিলসফি যিখিনি আছিল তেওঁৰ যি আদৰ্শ সেই ক্ষেত্ৰত কিছু মানে এটা কোৱেশ্চন আমি এক্সপেক্ট কৰিব পাৰো ঠিক আছে বা ইনো আমি জানিব লাগে যে তেওঁৰ কি আদৰ্শ আছিল সো প্ৰথম কথা হৈ গল কি হিউম্যানিজম এণ্ড ইউনিভাৰ্সাল ব্ৰাদাৰহুড ঠিক আছে তেওঁ কিহৰ ওপৰত গুৰুত্ব দিছিল মানৱীয়তাৰ ওপৰত মানৱ সভ্যতাৰ ওপৰত এণ্ড ইউনিভাৰ্সাল ব্ৰাদাৰহুডৰ ওপৰতে তেওঁ আসলতে গুৰুত্ব দিছিল সো এইটো এটা মানে কি হয় কোৰ প্ৰিন্সিপল হয় হিজ কোৰ মেছেজ ওয়াজ দ্যাট হিউম্যানছ শুড লিভ ফৰ ইচ আদাৰ মানুহে মানুহৰ বাবে ট্ৰান্সেন্ডিং কাষ্ট ক্ৰিড এণ্ড ৰিলিজন ঠিক আছে ধৰ্ম জাতি নিৰ্বিশেষে মানুহে মানুহৰ বাবে কি কৰিব লাগে জীয়াব লাগে এক্সাম্পল মানুহে মানুহৰ বাবে ইফ হিউম্যানছ ডোন্ট লিভ ফৰ ইচ আদাৰ What are humans for? তেনেহলে মানে মানুহ কাৰ বাবে আসলতে a timeless anthem of humanity, compassion and empathy. আমি example দি বুজাব পাৰো যে his core message was that humans should live for each other transcending caste, sex, creed and religion. Next হৈ গল তোমাৰ social equality, সামাজিক যি সমতা
ঠিক আছে আৰু তোমাৰ ন্যায় জাষ্টিছৰ তেওঁৰ বিভিন্ন গীত তেওঁৰ বিভিন্ন কৰ্মৰাজিৰ মাজেদি প্ৰকাশিত হৈছিলে চ' হি গেভ ভইচ টু দ্য মাৰ্জিনেলাইজড এণ্ড কল্ড আউট ছ'চিয়েল ইনজাষ্টিছ থ্ৰু হিজ songs ঠিক আছে সামাজিক যিবোৰ অন্যায় হৈ আছে ঠিক আছে যিবোৰ তোমাৰ মাৰ্জিনেলাইজ যিসকল ব্যক্তি আছে তেওঁলোকৰ কাৰণে আচলতে তেওঁ গীত ৰচনা কৰিছিলে তেওঁ নিজৰ মানে কণ্ঠ নিগৰাইছিলে তেওঁ নিজে তেওঁ মাত মাতিছিলে যেনেকৈ তোমাৰ এক্সাম্পল বিস্তীৰ্ণ পাৰৰে অন দ্য ৱাইড বেংকছ অফ দ্য ব্ৰহ্মপুত্ৰ কুৱেশ্যনছ ইনইকুৱেলিটি য'ত তোমাৰ ইনইকুৱেলিটি বা অসমতাৰ ৰিলেটেড প্ৰশ্ন তেওঁ কৰিছিলে অপ্ৰেশ্যন শোষণৰ ওপৰত এণ্ড চাফাৰিং অফ কমন পিপল মানুহৰ যিখিনি সমস্যা সেই ক্ষেত্ৰত তেওঁ প্ৰশ্ন কৰিছিলে সেই ক্ষেত্ৰত তেওঁ মাত মাতিছিলে এক্সাম্পল গংগা আমাৰ মা পদ্মা আমাৰ মা চেলিব্ৰেটছ দ্য ৰিভাৰ্ছ এজ কমন হেৰিটেজ বিলংগিং টু এভৰি ওৱান ইকুৱেলি নট টু বি ডিভাইডেড বাই পলিটিক্স ঠিক আছে যে নদী আমাৰ গংগাও আমাৰ মা পদ্মাও আমাৰ মা ঠিক আছে যাৰ জৰিয়তে এইটো কথা বুজাই দিছিলে যে ইকুৱেলিটি ঠিক আছে বিলংগিং টু এভৰি ওৱান ইকুৱেলিটি নট টু বি ডিভাইডেড বাই পলিটিক্স ঠিক আছে ইণ্টিগ্ৰেশ্যন অফ লোকেল এণ্ড গ্ল'বেল ঠিক আছে সামাজিক যিবোৰ সমস্যা আছিলে এইবোৰ বিশ্বৰ বিভিন্ন যিবোৰ সমস্যা আছিলে তাৰ লগত তেওঁ তেওঁৰ গানৰ জৰিয়তে তেওঁৰ কৰ্মৰাজিৰ জৰিয়তে তেওঁ একত্ৰিত কৰিছিলে rooted in Assamese folk tradition yet global in outlook ঠিক আছে he connected Assamese struggles with worldwide movement যেনেকৈ তোমাৰ বিস্তীৰ্ণ পাৰৰে was inspired by Paul Robinson's Old Man River reimagined in Assamese context to highlight the social struggles of the Assamese people তেওঁ সেইটো কল্পনা কৰিছিলে যিটো Old Man River পৰা তেওঁ লিখিছিলে ঠিক আছে বিস্তীৰ্ণ পাৰৰে সেই বিস্তীৰ্ণ পাৰৰে লিখি তেওঁ গ্ল'বেল প্ৰব্লেম অসমৰ ক্ষেত্ৰত সেই তেনেকুৱা ধৰণৰ কি অসুবিধা কি সমস্যা আছিলে সেই লাইক ইন এছামিজ কনটেক্সট ছ'চিয়েল ষ্ট্ৰাগলবোৰ সামাজিক সমস্যাবোৰ তেওঁ আচলতে ঠিক আছে যিবোৰ প্ৰব্লেমছ আছিলে সেইবোৰ হাইলাইট কৰাৰ ক্ষেত্ৰতে তেওঁ মানে সেই গান লিখিছিলে বা তেওঁ নিজৰ কণ্ঠ নিগৰাইছিলে এক্সাম্পল উই আৰ ইন দ্য ছেম ব'ট ব্ৰাদাৰ এম্পেচাইজড ইউনিভাৰ্চেল চলিডাৰিটি এক্ৰছ বৰ্ডাৰ্ছ ঠিক আছে তেওঁ তোমাৰ অসমত মানে সামাজিক সমস্যাসমূহৰ কথাটো তেওঁ কৈছিলে যেনেকৈ তোমাৰ ব্লেক মুভমেণ্ট যেতিয়া ইউ.এছত হৈছিলে তেতিয়াও তেওঁ সেই ব্লেক মুভমেণ্টৰ কাৰণেও তেওঁ কিন্তু গান গাইছিলে তেওঁ কিন্তু মাত মাতিছিলে দেন পিচ এণ্ড কমিউনেল হাৰমনি হি এনভিজনড এ ৱৰ্ল্ড ফ্ৰী ফ্ৰম হেট্ৰেড ৱাৰ এণ্ড কমিউনেল ষ্ট্ৰাইফ অ'কে এক্সাম্পল শান্তি লুকাবৰ লাগে উই মাষ্ট চাৰ্চ ফৰ পিচ প্লিডছ ফৰ ইউনিটি এণ্ড লাভ ঠিক আছে song Dola He Dola reflects fraternity and togetherness among diverse communities. Next, we got optimism and progressive thoughts. ঠিক আছে He inspired people to rise against inertia, embrace change, and move towards a brighter future. Example, Moi Eti Jajabor. I am a wanderer symbolizes freedom, exploration, and a progressive spirit. Example, Tumar Ahoya Ulaya, come out, O youth. Urges youth to rise for social change and nation building. ঠিক আছে জাতি গঠনৰ প্ৰক্ৰিয়াত ঠিক আছে সামাজিক তোমাৰ ছ'চিয়েল চেঞ্জৰ ক্ষেত্ৰত ঠিক আছে তো সামাজিক এক মানে তোমাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত তেওঁ যুৱ প্ৰজন্মক কি কৰিছিলে তেওঁ ৰিকুৱেষ্ট কৰিছিলে তেওঁ আৰ্জ কৰিছিলে যে আহা তোমালোক ওলাই আহা আৰু জাতি গঠন প্ৰক্ৰিয়াত তোমালোকো অৱদান আগবঢ়োৱা ৰিভাৰ ফিলচফিটো খুব বেছি ইম্পৰ্টেণ্ট হয় খুব বেছি ফেমাছ হয় কিয়নো দ্য ব্ৰহ্মপুত্ৰ ৱাজ হিজ মুছ a metaphor for life, struggle, and resilience. Example, Bistinna Para, the river becomes a witness of suffering, raising questions to justice. The Brahmaputra ঠিক আছে এটা ডাঙৰ উদাহৰণ কিহৰ ক্ষেত্ৰত উইটনেছ হয় ব্ৰহ্মপুত্ৰ উইটনেছ হয় টু চাফাৰিং অফ দ্য পিপল মানুহৰ যিবোৰ সমস্যা আছে সেই সমস্যা ব্ৰহ্মপুত্ৰই দেখিছে ৰেইজিং কুৱেশ্যনছ অফ জাষ্টিছ যে সামাজিক ন্যায় কিয় নাই ব্ৰহ্মপুত্ৰই দেখিছে ঠিক আছে ব্ৰহ্মপুত্ৰৰ জৰিয়তে তেওঁ প্ৰশ্ন কৰিছে মানুহলৈ যে সামাজিক ন্যায় আমাৰ সমাজত এতিয়াও কিয় নাই ঠিক আছে Example, Brahmaputra treats the river as a symbol of eternal flow, strength, and continuity of Assamese identity. Now, এতিয়া তেওঁৰ কিছুমান লিটাৰেৰী ৱৰ্ক মিউজিকেল ৱৰ্ক আৰু যিবোৰ কালচাৰেল ৱৰ্ক আছে সেইখিনি বস্তু আমি চাব বিচাৰোঁ বুকছ এণ্ড ৰাইটিংছৰ কথা যদি কওঁ সময় অসময় কালেকশ্যন অফ এছেজ এণ্ড ৰিফ্লেকশ্যনছ তেওঁ লিখিছিলে এণ্ড ডিমৰেলাইজ পিপল ইংলিছ প্লে ৰিটেন ইন আৰ্লি ইয়েৰ্ছ সেইখনো তেওঁ লিখিছিলে ডিমৰেলাইজড পিপল লিৰিক্স এণ্ড পয়েট্ৰি বিস্তীৰ্ণ পাৰৰে এডাপশ্যন অফ পল ৰবিনছন্স অল্ড মেন ৰিভাৰ হাইলাইট ছ'চিয়েল ইনইকুৱেলিটি যাৰ জৰিয়তে তেওঁ সামাজিক বৈষমতাৰ তেওঁ এটা তোমাৰ সামাজিক বৈষমতা তেওঁ আচলতে দাঙি ধৰিছিলে
মই এটি যাযাবৰৰ জৰিয়তে তেওঁ দ্য ইউনিভাৰ্চেল হিউমেন ৱাণ্ডাৰৰ স্পিৰিট যোনটো আছে ঠিক আছে সেইটো তেওঁ উত্থাপন কৰিব বিচাৰিছিলে মানুহে মানুহৰ বাবে পৰা তেওঁ কিহৰ কথা কৈছিলে হিউমেনিটি এণ্ড কম্পেশ্যনৰ কথা কৈছিলে ঠিক আছে মানৱীয়তাৰ কথা তেওঁ কৈছিলে মিউজিকেল ৱৰ্কছৰ কথা যদি কওঁ ফিল্ম মিউজিক কম্পজিশ্যনৰ কথা যদি কওঁ শকুন্তলা 1961 দ্য ফাৰ্ষ্ট অ'কে প্ৰবেবলি এইটো ফাৰ্ষ্ট এছামিজ কালাৰ ফিল্ম এখন নহয় মই এবাৰ চাই দিম দেন প্ৰতিধ্বনি লটি ঘটি নটেবল এছামিজ ফিল্মত তেওঁ কি কৰিছিলে মিউজিক প্ৰদান কৰিছিলে ঠিক আছে ৰোদালি songs লাইক দিল হোম হোম কৰে মানে বুকু হোম হোম কৰে সময়ো ধীৰে চলো হিন্দী ঠিক আছে 1993 এই ৰোদালিখনতো তেওঁ কি দিছিলে গান তেওঁ দিছিলে ইণ্ডিপেণ্ডেণ্ট ছংছৰ ক্ষেত্ৰত গংগা বেহতি হো কিউ চিম্বলিক অফ ছ'চিয়েল হাৰমনি আমি একেখন নাও ইউনিটি অফ ডাইভাৰ্ছ কমিউনিটিজ তেওঁ লিখিছিলে ফিউজন ব্লেণ্ডেড এছামিজ ফ'ক বিহু গোৱালপৰীয়া দে বিচাৰৰ গীত উইথ ৱৰ্ল্ড মিউজিক ইনফ্লুৱেঞ্চেছ ঠিক আছে আৰু এটা কথা শুনা গোৱালপৰীয়া গীত বুলি কোৱা মানুহজন ভূপেন হাজৰিকাই আছিলে কালচাৰেল ৱৰ্কছ এক্সাম্পল চিনেমাছ এণ্ড থিয়েটাৰ ডাইৰেক্টেড ছ'চিয়েলি কনচিয়াছ ফিল্মছ লাইক এৰা বাটৰ সুৰ 1956 শকুন্তলা এণ্ড চিকমিক বিজুলী পলিটিকেল এণ্ড কালচাৰেল ৰোল হি also served as an MLA in between 1967 to 72 in Assam Legislative Assembly. He promoted Assamese identity and culture on nation international platforms. Recognition, he was awarded with Bharat Ratna posthumously in 2019, Padma Vibhushan and Dada Saheb Phalke Award acknowledging his cultural leadership. That's all for today's session. Thank you. আৰু ইয়াতে কোৱেশ্চন কিছুমান দিয়া আছে এবাৰ চাই ল'বা ঠিক আছে এইটো বাদ দিবা এইটো নালাগে এই দুটা কোয়েশ্চন অ্যাটেম্প করবা দ্যাটস অল ফর টুডে সেশন থ্যাংক ইউ ফর অ্যাটেন্ডিং দিস কারেন্ট অ্যাফেয়ার্স সেশন কিপ ওয়াচিং এক্সাম সাস্টার্স থ্যাংক ইউ